বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত অখিল গগৈয়ে এবাৰ বিজেপিৰ একাংশ নেতাক দললৈ আনিবলৈ চেষ্টা কৰিছে আৰু বিজেপিৰ নেতাই পদত্যাগ কৰি বিজেপি ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে। আজি যোগদান কাৰ্যসূচীত বিজেপিৰ প্ৰাক্তন কেইবাগৰাকীও নেতাই আজি যোগদান কৰিছে। উল্লেখ হয় যে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এটা সময়ত বিজেপি কৰা সেইসকল নেতা আজি ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু অখিল গগৈৰ যি আদৰ্শ সেই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলৰ সংবিধানৰ প্ৰতি আকৃষ্ট হৈ অৱশেষত ভাৰতীয় জনতা পাৰ্টি কিছুদিন পূৰ্বে ত্যাগ কৰা সেই নেতা কেইগৰাকীয়ে আজি যোগদান কৰিলে ৰাইজৰ দলত আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰিলে সেই নেতা কেইগৰাকীয়ে। আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো। উল্লেখ যে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মোহন, শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য যিগৰাকীয়ে পদত্যাগ কৰিছিল গোপাল চন্দ্ৰ কাকতি, ইতিমধ্যে তেওঁলোকে পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে আৰু অখিল গগৈৰ কাষলৈ আহিছে। উল্লেখ যে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্য আঘাত হানিব বিচৰা বিৰোধী ঐক্যমঞ্চই এবাৰ সিদ্ধান্ত লৈছে যে 2026 বিৰোধী ঐক্যমঞ্চই চৰকাৰ কৰিব, ৰাইজৰ দলে 15খনতকৈ অধিক আসন লাভ কৰিব আৰু তাৰ সমান্তৰালভাৱে কেনেদৰে অখিল গগৈৰ কাষলৈ বিজেপিৰ একাংশ নেতা অগপৰ একাংশ নেতা যিসকলে পদত্যাগ কৰিছে আহিব বিচাৰিছে, আন ৰাজনৈতিক দলৰ নেতাসকলে কেনেদৰে বৰ্তমান সময়ত অখিল গগৈৰ দলত যোগদান কৰিব বিচাৰিছে আৰু শেহতীয়াভাৱে বিজেপি অগপক টাৰ্গেট কৰি লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে, সেয়া ইতিমধ্যে আজি স্পষ্ট হৈ পৰিল। ইতিমধ্যে বিজেপি ত্যাগ কৰি অখিল গগৈৰ কাষলৈ কেইবাগৰাকীও নেতা আহিছে। তাৰ ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছো যে জিলা বিজেপিৰ দায়িত্বত থকা এটা সময়ৰ অৰ্থাৎ প্ৰাক্তন বিজেপিৰ সভাপতিৰ দায়িত্ব যিগৰাকীয়ে পালন কৰিছিল, প্ৰাক্তন বিজেপিৰ সভাপতি আছিল, জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল এটা সময়ত, তেওঁলোকৰো ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰাৰ পিছত অখিল গগৈৰ দললৈ অহাৰ পিছত 2026 চনত বিৰোধী ঐক্যমঞ্চই চৰকাৰ কৰিব আৰু বিজেপি পৰাস্ত হ'ব এনেধৰণৰ মনোভাৱ তেওঁলোকে ব্যক্ত কৰিছে আজি সংবাদ মাধ্যমৰ আগত। ইয়াৰ সমান্তৰালভাৱে অখিল গগৈয়ে কেনেদৰে আজি মুখ খুলিছে সেয়া আমি শুনাব বিচাৰিছো। উপলব্ধি কৰিছোঁ যে বিজেপিৰ দলটোৰ ভিতৰত মানুহ এতিয়া কিমান সাংঘাতিক ধৰণে মোহভংগ হৈছে। বিজেপি দলৰ নিষ্ঠাবান কৰ্মী আৰু সদস্যসকল কি ধৰণে বিজেপি দলৰ কাম কাজত এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট, কি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচিবাদী কাৰ্যকলাপ বা স্বৈৰাচাৰী কাৰ্যকলাপে কেনেকৈ দলটোৰ নেতৃবৰ্গক দলটোৰ কৰ্মীসকলক কেনেকৈ অসন্তুষ্ট কৰি পেলাইছে আৰু কেনেকৈ তেওঁলোকে বিজেপি দলটোক ধ্বংস কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছে। কৈছে যে আমি 30টা বছৰ এনেই লোকচান কৰি পেলালোঁ, 30টা বছৰৰ জীৱন আৰু যৌৱন সমস্ত আমি বিজেপিৰ কাৰণে দিলোঁ, কিন্তু বিজেপিয়ে যি কাম কৰিম বুলি কৈছিলে, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বিপৰীতে ন্যায় প্ৰতিষ্ঠা কৰিম বুলি কৈছিলে, আটাইতকৈ ভ্ৰষ্টাচাৰী মানুহকেইটাকৈ আকৌ অসমৰ মুখ্যমন্ত্ৰী পাতি দিলে। এইটো হ'ল তেওঁলোকৰ আজি বক্তব্য, গতিকে আজি সেইকাৰণে এই মুহূৰ্তত আমি ৰাইজৰ দললৈ বিজেপি দলৰ নেতৃবৰ্গক ইয়ালৈ আদৰণি জনাইছোঁ, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতৃবৰ্গক আদৰণি জনাইছোঁ, ক্ৰীড়াপ্ৰেমী আৰু সাংবাদিকসকলক ইয়ালৈ আদৰণি জনাইছোঁ, সনাতনী হিন্দু সেনাৰ নেতৃবৰ্গক আদৰণি জনাইছোঁ, বীৰ লাচিত সেনাৰ নেতৃবৰ্গক আদৰণি জনাইছোঁ, কংগ্ৰেছ দলৰ নেতৃবৰ্গক আদৰণি জনাইছোঁ আৰু সকলোকে আদৰণি জনাই আমি আশা কৰিছোঁ যাতে আজিৰ এই যোগদানৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত ৰাইজৰ দলক অসমৰ মাটিত অধিক শক্তিশালী কৰিব। 2026 চনত আমি ঐক্যবদ্ধভাৱে বিৰোধী ঐক্যমঞ্চই অসমত চৰকাৰ গঠনৰ কামত এই যোগদানৰ কাৰ্যসূচী এটা ব্যাপক কেটালিষ্টৰ ভূমিকা গ্ৰহণ কৰিব আৰু 2031 চনত আমি যাতে সঁচাসঁচিকৈ এখন জাতীয়তাবাদী আঞ্চলিকতাবাদী এখন চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আগবাঢ়ি যোৱাত আমাক সকলোকে প্ৰেৰণা যোগাব। আজিৰ যোগদানৰ কাৰ্যসূচীটোৱে আমাক ইয়াকে ইংগিত দি গ'ল। মই আপোনালোক সকলোকে যিসকলে যোগদান কৰিলে সকলোকে আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।